অল আছামী জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এনেদৰে ভিডিঅ'সমূহ পাই থাকিবলৈ নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰশ্ন উত্তৰসমূহ কুৱেশ্যন নম্বৰ 1, কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যন এ 1970, অপশ্যন বি 1971, অপশ্যন চি 1972, অপশ্যন ডি 1973। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1970। কুৱেশ্যন নম্বৰ 2, ধলা শদিয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত? অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি সোৱণশিৰি, অপশ্যন চি লোহিত, অপশ্যন ডি ধনশিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লোহিত। কুৱেশ্যন নম্বৰ 3, ব্ৰহ্মপুত্ৰ নদীয়ে বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ নাম কি হয়? অপশ্যন এ যমুনা, অপশ্যন বি লোহিত, অপশ্যন চি বুঢ়ীদিহিং, অপশ্যন ডি গংগা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যমুনা। কুৱেশ্যন নম্বৰ 4, কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 4 এপ্ৰিল 2003, অপশ্যন বি 17 আগষ্ট 2007, অপশ্যন চি 6 এপ্ৰিল 2001, অপশ্যন ডি 1 জানুৱাৰী 1999। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4 এপ্ৰিল 2003। কুৱেশ্যন নম্বৰ 5, কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়? অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি মেঘালয়, অপশ্যন চি অসম, অপশ্যন ডি কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অসম। কুৱেশ্যন নম্বৰ 6, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? অপশ্যন এ কামৰূপ মেট্ৰ', অপশ্যন বি দৰং, অপশ্যন চি বৰপেটা, অপশ্যন ডি শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামৰূপ মেট্ৰ'। কুৱেশ্যন নম্বৰ 7, অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি দৰং, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 8, কোন বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? অপশ্যন এ 1972, অপশ্যন বি 1973, অপশ্যন চি 1975, অপশ্যন ডি 1974। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1973। কুৱেশ্যন নম্বৰ 9, কিমান চনৰ ভূমিকম্পৰ ফলত চান্দোৱী হ্ৰদটো গঠন হৈছিল? অপশ্যন এ 12 জুন 1897, অপশ্যন বি 9 ছেপ্টেম্বৰ 1923, অপশ্যন চি 3 জুলাই 1930, অপশ্যন ডি 12 জুন 1997। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 12 জুন 1897। কুৱেশ্যন নম্বৰ 10, কিমান চনত অসম চাহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? অপশ্যন এ 1826, অপশ্যন বি 1830, অপশ্যন চি 1835, অপশ্যন ডি 1839। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1839। কুৱেশ্যন নম্বৰ 11, কিমানখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে? অপশ্যন এ 3খন, অপশ্যন বি 4খন, অপশ্যন চি 2খন, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2খন। কুৱেশ্যন নম্বৰ 12, নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি? অপশ্যন এ কামেং নদী, অপশ্যন বি সোৱণশিৰি নদী, অপশ্যন চি ভোগদৈ নদী, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভোগদৈ নদী। কুৱেশ্যন নম্বৰ 13, 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে কোনখন ঠাইক অসমৰ এখন নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ বজালী, অপশ্যন বি মাজুলী, অপশ্যন চি গহপুৰ, অপশ্যন ডি হোজাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বজালী। কুৱেশ্যন নম্বৰ 14, কোনখন ঠাইৰ লিচুৱে অসমত প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন লাভ কৰে? অপশ্যন এ নগাঁও, অপশ্যন বি তেজপুৰ, অপশ্যন চি ধুবুৰী, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। কুৱেশ্যন নম্বৰ 15, অসমৰ কোনখন নদীক সুৰমা নদী নামেৰে জনা যায়? অপশ্যন এ জীয়া ভৰালী, অপশ্যন বি দিখৌ, অপশ্যন চি বৰাক, অপশ্যন ডি জাঁজি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰাক। কুৱেশ্যন নম্বৰ 16, অসমৰ কোনখন জিলাই শ্ৰেষ্ঠ জিলা জল সংৰক্ষণ আৰু ব্যৱস্থাপনা শ্ৰেণীৰ বাবে 2019 চনৰ ৰাষ্ট্ৰীয় জল বঁটা লাভ কৰিছে? অপশ্যন এ গোলাঘাট, অপশ্যন বি দৰং, অপশ্যন চি বৰপেটা, অপশ্যন ডি গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোৱালপাৰা।
কুৱেশ্যন নম্বৰ 17 তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায় অপশ্যন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন চি নামেৰি ৰাষ্ট্ৰীয় উদ্যান অপশ্যন ডি মানস ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 18 কোনখন অৰণ্যক পূৰ্বৰ আমাজন বুলি কোৱা হয় অপশ্যন এ মানস অপশ্যন বি ডিব্ৰু-চৈখোৱা অপশ্যন চি কাজিৰঙা অপশ্যন ডি দিহিং পাটকাই ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি দিহিং পাটকাই কুৱেশ্যন নম্বৰ 19 মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখিনি ঠাইক সংলগ্ন কৰিছে অপশ্যন এ ধুবুৰী অপশ্যন বি শদিয়া অপশ্যন চি কোকৰাঝাৰ অপশ্যন ডি যোগীঘোপা ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি যোগীঘোপা কুৱেশ্যন নম্বৰ 20 কিমান চনৰ ভূমিকম্পৰ ফলত মাজুলীৰ গৰাখহনীয়া আৰম্ভ হৈছিল অপশ্যন এ 1950 অপশ্যন বি 1988 অপশ্যন চি 1930 অপশ্যন ডি 1970 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1950